নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰে? আশা কৰোঁ ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেঞ্চি যোনটো এমেজনৰ পৰা আহিছে সেইবোৰ দেখাবলৈ গৈ আছোঁ। ক'ত কেনেকৈ আবেদন কৰিব সেইটো মানে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। আৰু সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেকৈ ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনাক চাকৰিবোৰ আপডেট দি থাকোঁ। আৰু আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব বা আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ আহিছে এমেজনৰ পৰা ভেকেঞ্চি, গোটেইবোৰ অসমৰে ভেকেঞ্চি হয়। সেইকাৰণে সম্পূৰ্ণ ভিডিঅ'টো চাওক, বস্তুখিনি মই বুজাই দি আছোঁ ক'ত কেনেকৈ আবেদন কৰিব পাৰে। আৰু মোবাইল দোকানৰ চাকৰি অল অভাৰ আছামৰ চলি আছে। ডিব্ৰুগড়, নলবাৰী, মৰাণ, মৰিগাঁও, লখিমপুৰ, ওদালগুৰি, গোলাঘাট চাব পাৰে। বহুত এটা ভাল ভিডিঅ' এইটো। ফ্লিপকাৰ্টৰ ভেকেঞ্চি চলি আছে, অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, শ্ব'ৰুম জব ইন আপাৰ আছাম, এয়াৰটেল কোম্পানী, কেফে কফি ডে, ক্লাছ 10ৰ চাকৰি ইয়াতে আছে ভালেমান, চাই ল'ব পাৰে। যদি লাষ্ট ডেট যোৱা নাই আবেদন কৰিব পাৰে। অল আছাম প্ৰাইভেট জব, আমৃত চিমেণ্ট, ৱাটাৰ বটল, শ্বপিং মল, জুৱেলাৰী, চব গহনা দোকানৰ চাকৰিও চলি আছে। চ' বহুত ভেকেঞ্চি ডেইলি বেচিছত আহি থাকে। সেইটো কাৰণে ভিডিঅ'বোৰ যাতে ৰেগুলাৰ চাব চেষ্টা কৰে, যাতে ৰেগুলাৰ পাই থাকে। আজি আপোনালোকৰ আহিছে এমেজনৰ পৰা ভেকেঞ্চি, 100+ ভেকেঞ্চি আছে। 25,000 মান চেলাৰী পাব, বেচিক চেলাৰী। আৰু অনলাইন এপ্লাই ষ্টাৰ্ট হৈ গৈছে, আবেদন কৰিব পাৰিব। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে, পষ্টৰ নাম হ'ল চেনেল টিম লিড চেলছ এছিষ্টেণ্টৰ ভেকেঞ্চি। আৰু গ্ৰেড 3, 1 year চেলছ এক্সপিৰিয়েঞ্চ লাগিব। এইটো কাৰণে স্কিল কিছুমান লাগিব, যেনেকুৱা ষ্ট্ৰং লিডাৰশ্বিপ কেপেবিলিটিজ, পিপুল মেনেজমেণ্ট স্কিল, এবিলিটি টু ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ চিটুৱেশ্যনত কাম কৰিবলৈ অলপমান এবল হ'ব লাগিব। গুড কমিউনিকেশ্যন স্কিল হ'ব লাগিব, কমিউনিকেট কৰা স্কিলটো এটা ভাল হ'ব লাগিব। ডেলিভাৰী চেণ্টাৰৰ সৈতে বা এমেজনৰ যোনবোৰ অফিচ আছে, চাব অফিচ, সেইবোৰৰ লগত ভাল এটা কমিউনিকেশ্যন গঢ়াই উঠাব লাগিব। চ' ষ্ট্ৰং বাইছ ফৰ গ্ৰেট কাষ্টমাৰ ছাৰ্ভিচ, এনগেজ কৰিব লাগিব টিমটোক ইন ডেভেলপিং আণ্ডাৰষ্টেণ্ডিং অফ কাষ্টমাৰ ছাৰ্ভিচ, নলেজ হ'ব লাগিব কাষ্টমাৰে একচুৱেলি কি বিচাৰি আছে। চ' এইখিনি পঢ়ি ল'ব। এনালাইটিকেল স্কিলো কিছুমান লাগিব, যেনেকুৱা এফেক্টিভলি এনালাইজ কৰিব লাগিব, মানে ইনভেষ্টিগেট কৰিব লাগিব আৰু ইণ্টাৰপ্ৰেট কৰিব লাগিব ইনফৰ্মেশ্যনবোৰ, আইডেণ্টিফাই কৰিব লাগিব আৰু ভেলিডেট কৰিব লাগিব। চ' এইবোৰে হ'ব আপোনালোকৰ কাম। চ' লোকেশ্যন হ'ব আপোনালোকৰ গুৱাহাটী, আছামত। কোৱালিফিকেশ্যন কি লাগিব, অৰ্হতা কি লাগিব? অৰ্হতা লাগিব আপোনালোকৰ খালী বেচেলৰ ডিগ্ৰী, অৰ্থাৎ গ্ৰেজুৱেশ্যন বা ডিগ্ৰী পাছ কৰা হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। এপ্লাই লিংক দি আছে, ক্লিক কৰি দিলে হ'ল। এইটো আপোনালোকৰ আহি যাব, লেখাই আছে আপোনালোকৰ আছাম বুলি, চেনেল টিম লিড চেল এছিষ্টেণ্ট টিম লিড, এপ্লাই নাওত দি আছে। এপ্লাই নাওত ক্লিক কৰিলে এখন ফৰ্ম এখন আহি যাব, এই ফৰ্মখন ফিল আপ কৰি ছাবমিট কৰি দিলে হ'ল, ৰিজিউমিখন আপলোড কৰি পেলাই। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতে, পিছলৈ আপোনালোকৰ মেইল এটা আহি যাব, মেইলটোত ৰিপ্লাই দিলে হ'ল, আপোনালোকৰ ইণ্টাৰভিউলৈ যাব পাৰিব। যদি ইণ্টাৰভিউ ভাল হয় চাকৰিটো পাই যাব। যদি লেখাই আছে আছাম, গুৱাহাটীৰ চাকৰি হয়। চ' ইণ্টাৰেষ্টেড কেণ্ডিডেটবোৰে আবেদন কৰিব পাৰে। ভেকেঞ্চিলৈ যাম। ভেকেঞ্চি টিম লিড AMZL লাষ্ট মাইল আছামৰ কাৰণে ভেকেঞ্চি। বেচিক কোৱালিফিকেশ্যন ডিগ্ৰী পাছ, অৰ্থাৎ বেচেলৰ ডিগ্ৰী, আৰু স্পীক, ৰাইট আৰু ৰিড ফ্লুৱেণ্টলি ইন ইংলিছ ভাল এটা বেকগ্ৰাউণ্ডৰ হ'ব লাগিব, ক'ব ভালকৈ জানিব লাগিব, লিখিব জানিব লাগিব আৰু আপোনালোকৰ স্পীকো কৰিব লাগিব। চ' মাইক্ৰ'ছফ্ট অফিচৰ প্ৰডাক্ট আৰু এপ্লায়েন্সেছৰ ভালকৈ জানিব লাগিব। এপ্লিকেশ্যনবোৰ যেনেকৈ MS Excel, MS অফিচ, MS PowerPoint, এইবোৰ ভালদৰে জানিব লাগিব। এইবোৰ জানিলেহে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব। এইখিনি পঢ়ি ল'ব। আৰু জবটোৰ নাম মই ক'লোৱেই, টিম লিড, গুৱাহাটীৰ ভেকেঞ্চি এইটো। আৰু ৱৰ্ক কৰিব লাগিব চেণ্টাৰ মেনেজাৰৰ সৈতে টু এনচিয়ৰ স্মুথ ফাংচন অফ এমেজন ট্ৰেন্সপৰ্টেশ্যন অপাৰেশ্যন, মানে এমেজনৰ যোনবোৰ প্ৰডাক্টবোৰ লৈ যায় গাড়ীবোৰ, সেইবোৰৰ লগত এটা ভাল এটা কমিউনিকেশ্যন কৰিব লাগিব। যিহেতু আপোনাৰে দায়িত্ব হ'ব টিম লিড হিচাপে কাম কৰিব লাগিব। আৰু ডেলিভাৰীৰ প্ৰডাক্টবোৰ টাইমলি গৈছে নে নাই, ডেলিভাৰী ষ্টেচনৰ পৰা কাষ্টমাৰ এড্ৰেছলৈ, সেইটো ভালদৰে চাব লাগিব। আৰু এনচিয়ৰ কৰিব লাগিব ব্ৰেণ্ড ষ্টেণ্ড, মানে মেন পাৱাৰখিনি ভালদৰে চলি আছে নাই তাতে, সেইখিনি চাব লাগিব। পঢ়ি ল'ব, এইবোৰ ভালদৰে দিয়া আছে। স্কিল কিছুমান লাগিব, যেনেকুৱা ষ্ট্ৰং এক্সিকিউশ্যন আৰু একশ্যন অৰিয়েণ্টেড, ৰিচৰ্চবোৰ যিমান আছে সেইবোৰ আইডেণ্টিফাই কৰিব লাগিব আৰু সেইবোৰ কেনেদৰে
ভালদৰে লিমিটেড ৰিচোৰ্চ ইউজ কৰিব পাৰি এইটো চাব লাগিব এবল টু ৱৰ্ক আণ্ডাৰ প্ৰেছাৰ এইটো প্ৰেছাৰৰ অলপমান কাম কৰিব লাগিব যিটো কয় এমেজন গ্ৰেট ইণ্ডিয়ান চেল এইটো দেৱালী দুৰ্গা পূজাত আহে এইবোৰ চেলত অলপমান প্ৰেছাৰটো বাঢ়ি যায় যিহেতু প্ৰডাক্টবোৰ অলপমান বেছি আহে ডেলিভাৰী ষ্টেচনত সেইবোৰ অলপমান লক্ষ্য কৰিব লাগিব আৰু এইখিনি পঢ়ি ল'ব বেছি ইমান ডাঙৰ কাম নহয় এনালিটিকেল স্কিল আছে এনেকুৱা আপোনালোকৰ এনালাইজ কৰিব লাগিব আগৰ নিচিনাই আৰু ইণ্টাৰভিউত কৰিব লাগিব ইনফৰমেশ্যনবোৰ আইডেণ্টিফাই কৰিব লাগিব আৰু ভেলিডেট কৰিব লাগিব key fact including reviewing alternative to determine advantage আৰু associated risks so লোকেশ্যন হ'ব এইটোৰ গুৱাহাটী আসাম ইণ্ডিয়া আৰু এইটো চাকৰিৰ কাৰণে প্ৰেফাৰেন্স দিব যাৰ যাৰ অপাৰেশ্যন ৰলত অভিজ্ঞতা আছে এনেকুৱা নহয় কি খালি এক্সপিৰিয়েন্সে পাৰিব এটা ফ্ৰেছাৰ্ছো পাৰিব এক্সপিৰিয়েন্সো পাৰিব খালি এক্সপিৰিয়েন্সো অলপমান বেছি প্ৰেফাৰেন্স দিব এইটোৰ লিংক দি আছে এইটোৰ লিংকত ডাইৰেক্ট ক্লিক কৰিলে হ'ল আমাৰ ৱেবছাইটত পাই যাব লিংকবোৰ আৰু ৱেবছাইটটো ভিজিট কৰিলে আৰামছে আবেদন কৰিব পাৰিব এটা ক্লিক কৰি আহি লেখা আছে টিম লিড AMZL লাষ্ট মাইল আসামৰ ভেকেন্সি এইটো এপ্লাই নাও ক্লিক কৰিলে ফৰ্ম এখন আহি যাব ফৰ্মখন ফিল আপ কৰি ৰিজিউমিখন আপলোড কৰি পেলাই আবেদন কৰি দিব পাৰিব এখানে লেখা আছে পঢ়ি ল'ব পাৰিব পঢ়িলে আবেদন কৰি দিলে হ'ল ভেকেন্সি লৈ যাম ভেকেন্সি আপোনালোকৰ আহিছে চেনেল টিম লিড সাপ্লাই চেইন ট্ৰান্সপৰ্টেশ্যন মেনেজমেন্ট 1 ইয়াৰ এটা অভিজ্ঞতা লাগিব সেলছৰ লগত কাম কৰা আৰু এইটো অভিজ্ঞতা বহুতৰ থাকিবই বহুতে সেলছত কাম কৰে অৰ্ডিনাৰিলি সো লোকেশ্যন হ'ব গুৱাহাটী এইটো চাকৰিৰ কাৰণে আপোনালোকৰ একাউণ্ট আইডেন্টিফিকেশ্যন ইকুইশ্যন এইবোৰ কৰিব লাগিব মাৰ্কেট মেপিং কৰিব লাগিব লিখা আছে গোটেইখিনি একাউণ্ট মেনেজমেন্ট মেনেজিং আৰু ড্ৰাইভিং the growth of channel partner store business with Amazon field visit কৰিব লাগিব টাৰ্গেট কৰিব লাগিব নাম্বাৰ অফ store on daily বা weekly বা monthly basis আৰু ট্ৰেইনিং দিব লাগিব ডেলিভাৰী বয়জ বা যোনবোৰ আহে সেইবোৰক ট্ৰেইনিং এটা দিব লাগিব ৱৰ্ক কৰিব লাগিব গ্ৰাউণ্ড লেভেলত যাতে নেটৱৰ্কবোৰ ভালদৰে চলি থাকে ৰিপৰ্ট কৰিব লাগিব আৰু মেইনটেইন কৰিব লাগিব আৰু পাব্লিছ কৰিব লাগিব ৰুটিন ৰিপৰ্টিং অফ দ্য ষ্ট'ৰ টিম মেনেজমেণ্টখিনি কৰিব লাগিব যাতে টিমটো এটা ভালদৰে চলি থাকে সেইটো কাৰণে টিম বিল্ডিং কৰিব লাগিব ভালদৰে এটা এক্টিভিটি কৰিব লাগিব তাৰপিছত আপোনালোকৰ সেট প্ৰপাৰ এক্সপেক্টেশন প্ৰভাইড ক্লিয়াৰ ষ্টেটাছ এইবোৰখিনি চাব লাগিব ৱৰ্ক কৰিব লাগিব ষ্ট'ৰ চেনেল পাৰ্টনাৰ টু ইমপ্ৰুভ অপাৰেশ্যন এছপেক্ট ষ্ট'ৰৰ সৈতে আৰু চেনেল পাৰ্টনাৰৰ সৈতে ভালদৰে কাম কৰিব লাগিব যাতে স্মুথ এটা অপাৰেশ্যন হৈ থাকে এইখিনি পঢ়ি ল'ব পঢ়ি লৈ তলত লিংকটো দিয়া আছে লিংকটো ক্লিক কৰি দিলে হ'ল ক্লিক কৰি এটা আপোনালোক আহি যাব এপ্লাই নাও দি আছে এপ্লাই নাও ক্লিক কৰিলে ফৰ্ম এখন আহি যাব আগৰ নিচিনা এপ্লাই কৰি দিলে হ'ল এইটো আসামৰ ভেকেন্সি কোনো বাহিৰত যাব দৰকাৰ নাই এমেজন চাকৰিৰ কাৰণে আৰু এমেজনৰ দৰমহা বহুত ভাল 25,000 to 30,000 এটা পাব সো বহুত ভাল দৰমহা হয় এইটো এটা ডেসক্ৰিপচনখিনি পঢ়ি ল'ব বস্তুখিনি দিয়াই আছে আৰু এপ্লাই কৰাৰ পিছত লৈ যদি শৰ্ট লিষ্টেড কৰা হয় ইমেইল এটা আহি যাব আৰু ইমেইলটো আহিব আপোনালোকৰ এপ্লাই কৰা 1 মান্থৰ ভিতৰত বা 1 মান্থৰ পিছত অলপমান টাইম ল'ব মেক্সিমামটো আপোনালোকৰ মিনিমামটো আপোনালোকৰ 25 ডেজ বা 20 ডেজ এটা লয় এমেজনে তাৰ পিছতে ৰিপ্লাই পোৱা যায় বা কেতিয়াবা জলদিও আহি যায় এটা যদি আপোনালোকৰ ভাগ্য ভাল হয় জলদি এটা ইমেইল আহি যাব সেইটো কাৰণে ইমেইলটো হলে চেক কৰি থাকিব বা ফোনো আহি যাব পাৰে ফোন নাহে বিশেষকৈ ইমেইল আহে সদায় যিমান মোৰ অভিজ্ঞতা আছে সিমানৰ পৰা মই কৈছো ইমেইল আহে সেইটো কাৰণে ইমেইলটো এটা চেক কৰি থাকিব এপ্লাই কৰাৰ পিছত আৰু যদি শৰ্ট লিষ্টেড হয় ইন্টাৰভিউ হ'লে হ'ল ইন্টাৰভিউ ভাল হ'লে চাকৰিটো পাবলৈ সক্ষম হ'ব সো ফ্ৰেন্ড আজিলৈ মই যদি ভিডিওটো চাই ভাল লাগিল ভিডিওটো লাইক কৰক আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱী ভিডিওটো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ এটা হেল্প হয় আজিলৈ মানে আগলৈ ভিডিওবোৰ চাই থাকক আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি থব কিবা যদি সুধিব কমেণ্ট ছেকশ্যনত সুধিব পাৰে আমাৰ হোৱাটছআপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জইন কৰা কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ মানে